52 বছৰ বিৰতিৰ পাছত বিশ্বকাপলৈ প্ৰত্যাৱৰ্তন DR কংগোৰ। প্ৰত্যাৱৰ্তন কৰিয়েই বিশ্বকাপত ৰচিলে ইতিহাস। শক্তিশালী দল পৰ্তুগালৰ বিৰুদ্ধে ড্ৰ খেলি 1 পইণ্ট অৰ্জন। DR কংগোৰ বিৰুদ্ধে গ'ল স্কৰত ব্যৰ্থ পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। বুধবাৰে নিশা অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত DR কংগোৰ বিৰুদ্ধে ড্ৰ খেলি পৰ্তুগালে আৰম্ভ কৰিলে অভিযান। মেচখনত বিশ্ব ফুটবলৰ শক্তিধৰ দলৰূপে পৰিচিত পৰ্তুগালৰ প্ৰদৰ্শনক লৈ সুখী নহয় একাংশ ফুটবল অনুৰাগী তথা বিশ্লেষক। যদিও মেচখনত পৰ্তুগালে বল দখলত আধিপত্য বিস্তাৰ কৰিছিল, কিন্তু DR কংগোৰ শক্তিশালী প্ৰতিৰক্ষাৰ সন্মুখত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ দৰে মহাতাৰকাও কিছু পৰিমাণে হৈ পৰিছিল অসহায়। কেৰিয়াৰৰ নিজা ষষ্ঠখন বিশ্বকাপত আৰ্জেণ্টিনাৰ তাৰকা লিঅনেল মেছিয়ে ইতিমধ্যে 3টা গ'ল স্কৰেৰে অৰ্জন কৰিছে হেট্ৰিক। এনে প্ৰেক্ষাপটত সমসাময়িক তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পৰাও তেওঁৰ নিজা কেৰিয়াৰৰ ষষ্ঠখন বিশ্বকাপৰ প্ৰথমখন মেচত এক সুন্দৰ প্ৰদৰ্শন আশা কৰিছিল ফুটবল অনুৰাগীয়ে। কিন্তু DR কংগোৰ বিৰুদ্ধে সমগ্ৰ মেচখনত অংশগ্ৰহণ কৰিও কোনো চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে বা দলৰ আন খেলুৱৈয়ে সৃষ্টি কৰা সুযোগৰো সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে ৰনাল্ডোৱে। ফলত পৰ্তুগাল দলটোৰ লগতে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ প্ৰদৰ্শনত নিৰাশ হৈ পৰিল বিশ্বৰ কোটি কোটি অনুৰাগী। ইয়াৰ বিপৰীতে যুদ্ধংদেহী প্ৰদৰ্শনেৰে DR কংগোৱে প্ৰমাণিত কৰিলে যে ফুটবলত নামতকৈ খেলপথাৰৰ ৰণকৌশল আৰু প্ৰবল সাহসেই হ'ল সাফল্যৰ সাৰথি। মেচৰ 6 মিনিটত পৰ্তুগালৰ তাৰকা খেলুৱৈ জুৱাও নেভেছে প্ৰথমটো গ'ল স্ক'ৰ কৰিছিল যদিও প্ৰথমাৰ্ধৰ ইনজুৰি টাইমত সেই গ'ল পৰিশোধ কৰে DR কংগোৰ খেলুৱৈ ইৱান উইছাৰে। পৰ্তুগালৰ ফুটবল দলক ড্ৰতে সীমাবদ্ধ ৰাখি বিশ্ব ফুটবলত আলোড়নৰ সৃষ্টি কৰা DR কংগোৰ দলটো কিদৰে বিশ্বকাপত হৈ পৰিল ইমান শক্তিশালী। DR কংগোৱে পূৰ্বেও খেলিছে নেকি বিশ্বকাপ? উল্লেখ্য যে 52 বছৰৰ দীৰ্ঘ বিৰতিৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চলৈ উভতি আহিছে ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো চমুকৈ DR কংগো। তেতিয়া দেশৰ নামটো জাইৰে থাকোঁতেই 1974 চনত এবাৰেই বিশ্বকাপত খেলাৰ সুযোগ লাভ কৰিছিল দলটোৱে। 1997 চনত দেশখনৰ নাম জাইৰেৰ পৰা সলনি হৈ নতুন নাম হৈছিল DR কংগো। সেই দিশৰ পৰা 2026ৰ বিশ্বকাপেই DR কংগোৰ বাবে প্ৰথমখন ফিফা বিশ্বকাপ। 1974 চনত গ'লশূন্যভাৱেই অভিযান সামৰিছিল তেতিয়াৰ জাইৰে আৰু এতিয়াৰ DR কংগো দেশখনে। সেইবাৰ গ্ৰুপ পৰ্যায়ত 3খন মেচ খেলি 3খনতেই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল দলটোৱে। স্কটলেণ্ডৰ বিৰুদ্ধে 2-0 গ'ল, ইউগোস্লেভিয়াৰ বিৰুদ্ধে 9-0 গ'ল, ব্ৰাজিলৰ বিৰুদ্ধে 3-0 গ'লত পৰাস্ত হৈছিল তেতিয়াৰ জাইৰেয়ে। গ'ল স্ক'ৰ কৰাটো দূৰৰে কথা, বিপৰীতে 3খন দেশৰ পৰা মুঠ 14টা গ'ল খাবলগীয়া হৈছিল 1974 চনত। এতিয়া সময় সলনি হ'ল, দেশৰ নামো সলনি হ'ল। সুদীৰ্ঘ 52টা বছৰৰ বিৰতিৰ পাছত বিশ্বকাপলৈ প্ৰত্যাৱৰ্তন কৰিয়েই প্ৰথম মেচতে গ'ল স্ক'ৰ কৰিলে DR কংগোৱে। 52 বছৰীয়া গ'লৰ তৃষ্ণা দূৰ হ'ল DR কংগোৰ খেলুৱৈ তথা দেশখনৰ নাগৰিকৰ। ইৱান উইছাৰে দৰ্শনীয় হেডেৰে DR কংগোৰ বাবে প্ৰথমটো গ'ল স্ক'ৰ কৰি সমতা স্থাপন কৰাৰ লগতে ৰচিলে ইতিহাস। অৱশেষত 1-1 গ'লত মেচখন ড্ৰ হোৱাৰ পাছত 1 পইণ্টটো অৰ্জন কৰিলে DR কংগোৱে। পৰ্তুগালৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে ড্ৰ খেলি এতিয়া বিশ্ব ফুটবলত চৰ্চিত হৈছে DR কংগো। DR কংগোৱে এইবাৰ বিশ্বকাপৰ পৰৱৰ্তী মেচত কোন কোন শক্তিশালী দেশৰ বিৰুদ্ধে আৰু কি অঘটন ঘটাব তাৰ ওপৰত ফুটবল অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।